Hello students, তোমালোকক অন্য 85 MCQs in 5 minutes ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি তোমালোকক হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ৰ এখন কুৱেশ্যন পেপাৰ সলভ কৰিম, য'ত আমি 5টা কুৱেশ্যন 5 মিনিটত সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহো আমি প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটোত তোমালোকক কি দিছে, তলৰ কোনটো গাণিতিক উক্তিয়ে ab = 64 ক বুজায়। এতিয়া তোমালোকক অপচনত যোনকেইটা দিয়া আছে সেই অপচন কেইটা আমি এটা এটাকে চাওঁ। প্ৰথম অপচনটো যদি চাওঁ তাতে এটা সমানুপাত দিয়া আছে। এই সমানুপাতটোক আমি ভগ্নাংশত কেনেকৈ লিখিব পাৰো, 8:a টোক আমি কেনেকৈ লিখিব পাৰো, 8/a = 8 / b। এতিয়া দুইফালে 8 কেনসেল যাব, থাকিব 1/a = 1/b। ইয়াৰ পৰা জানো আমি a b ৰ মান ওলাব পাৰিম? নোৱাৰিম। সেইকাৰণে আমাৰ অপচন a টো কি হ'ব, ৰং এনসাৰ হ'ব। এতিয়া চাওঁ অপচন b টো। অপচন b টো তোমালোকক এটা সমানুপাত দিয়া আছে আৰু এটোক আমি ভগ্নাংশত কেনেকৈ লিখিব পাৰো, ওপৰত a তলত 16 আহি যাব = b টো ওপৰত যাব আৰু 4 টো তলত আহি যাব। এতিয়া 4 ইয়াক কেইবাৰ গ'ল, 4 4 × 16, তাৰ মানে থাকিলে a/4 = b। ইয়াৰ পৰা আমি a b ৰ ভ্যালু উলিয়াব পাৰিম জানো? ইয়াতে আমি কি পাম, a = 4b। তাৰ মানে ইয়াৰ পৰা আমি a b ৰ মান উলিয়াব নোৱাৰিম। অপচন b টো ৰং এনসাৰ হ'ব। এতিয়া অপচন c টো যদি চাওঁ, তেতিয়া আমি এই সমানুপাতটোকো যদি এবাৰ লিখি চাওঁ, তেতিয়া আমি ভগ্নাংশত কেনেকৈ লিখিব পাৰিম? ইয়াত a/8 = b/8। 8 কাটা গ'ল, থাকিব কিমান, a = b। এটোৰ ৰং হ'ব। এতিয়া যদি আমি অপচন b টো চাওঁ, তেতিয়া আমি দেখিম যে অপচন b ত কি দিয়া আছে, সমানুপাতটো আমি এটো ভগ্নাংশত লিখিলে কি হ'ব, 32 / a = b/2। এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰো, a b পূৰণ কৰি দিলো, সমান 32 দুগুণ কিমান, 64। তাৰ মানে আমাৰ কি পালো লাষ্টত, a b = 64। তাৰ মানে আমাৰ এই উক্তিটো অপচন নম্বৰ d টোৱে কি কৰি আছে, শুদ্ধ প্ৰমাণিত কৰি আছে। তাৰ মানে আমাৰ কাৰেক্ট এনসাৰ কোনটো হ'ব, অপচন নম্বৰ d টো। এতিয়া আহিলো 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, যদি q আৰু a যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে এক প্ৰকাশ কৰিব পৰা ধৰণটো কি? এতিয়া চোৱা, আমাক সুধিছে q আৰু a যদি যোগাত্মক হয় তেতিয়াহ'লে আমি এক কেনেকৈ প্ৰকাশ কৰিব পাৰো। এতিয়া যদি আমি ফাৰ্স্ট অপচনটো চাওঁ, 3q + 1, তেতিয়া আমি কি পাম, q টো যিহেতু যোগাত্মক অখণ্ড সংখ্যা, যোগাত্মক অখণ্ড সংখ্যাৰ লগত যিকোনো অযুগ্ম সংখ্যা পূৰণ কৰিলে যোগাত্মক হ'ব। এটো সদায় কি হ'ব, যোগাত্মক হ'ব। কাৰণ তোমালোকে এক্সাম্পল হিচাপে ধৰি লোৱা, q টো যিহেতু যোগাত্মক, ইয়াতে যদি আমি 2 ধৰি লওঁ, q = 2, তেতিয়া কি হ'ব, 3 দুগুণ 6, 4 যদি ধৰি লওঁ q ৰ জেগাত, তেতিয়া কি হ'ব, 4 3 গুণ 12। তাৰ মানে 3q টো কি হ'ব, সদায় যোগাত্মক হ'ব। কিন্তু 3q + 1 যেতিয়া আমি এক এটা তাত যোগ কৰি দিওঁ, যোগাত্মকৰ লগত যেতিয়া এক এটা আমি যোগ কৰি দিম, সেইটো সদায় কি হৈ যাব, অযুগ্ম সংখ্যা হ'ব। সেয়েহে আমি এক কি কৰিব নোৱাৰো, 3q + 1 আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো। এতিয়া যদি আমি অপচন b টো চাওঁ, b টোত আছে 3q। যিহেতু q টো যোগাত্মক সংখ্যা, তাৰ মানে যোগাত্মক সংখ্যাৰ লগত যিকোনো অযুগ্ম সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফলটো সদায় কি হ'ব, যোগাত্মক হ'ব। তাৰ মানে আমি এটো সদায় যোগাত্মক হ'ব। তাৰ মানে আমি এক 3q হিচাপে লিখিব পাৰো। কাৰণ এই 3q টো যিহেতু সদায় যোগাত্মক হ'ব আৰু a টো আমাক কি দিয়া আছে, যোগাত্মক বুলি দিয়া আছে। তাৰ মানে আমি এক 3q আৰ্হিত লিখিব পাৰো। এতিয়া অপচন নম্বৰ c টো যদি চাওঁ, তেতিয়া আমি দেখিম যে 3q হিচাপেতো আমি লিখিব পাৰো, 3q + 1 হিচাপে নোৱাৰো লিখিব, আৰু 3q + 2 হিচাপেও লিখিব পাৰো। কাৰণ 3q টো কি, যোগাত্মক। যোগাত্মকৰ লগত যেতিয়া আমি 2 যোগ কৰিম, তেতিয়াও আমি কি পাম, যোগাত্মক অখণ্ড সংখ্যাই পাম। কিন্তু যিহেতু 3q + 1 ক লিখিব নোৱাৰো, অপচন c টো আমাৰ কি হ'ব, ইনকাৰেক্ট হ'ব। আৰু অপচন d টো ইনকাৰেক্ট হ'ব, কাৰণ ইয়াতো 3q + 1 আছে আৰু 3q + 1 হিচাপে আমি লিখিব নোৱাৰিম বুলি অলৰেডি আমি প্ৰমাণ কৰি ৰাখিছো। সেইবাবে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, অপচন নম্বৰ b টো হ'ব। এতিয়া আহো আমি 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক কি দিয়া আছে, -3 আৰু 5 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা কিমান হ'ব, আমাক সেইটো উলিয়াব দিছে। ইয়াৰে অপচনত 1ত আছে ঠিক 2টা, অপচন b ত আছে মাত্ৰ এটা, অপচন c ত আছে বৰ বেছি 2টা, আৰু অপচন d ত কি আছে, অগণন বুলি আছে। এতিয়া তোমালোকে যদি চোৱা, আমাক শূন্য 2টা দিয়া আছে, এটা বহুপদৰ 2টা শূন্য দিয়া আছে, -3 আৰু 5। এতিয়া আমি বহুপদৰ যেতিয়া শূন্য 2টা এনেকে দিয়া থাকে, তেতিয়া আমি সমীকৰণটো কেনেকে লিখিব পাৰো, যিকোনো এটা কনষ্টেন্ট আমি ল'ব পাৰো, a b c যি লোৱা তোমালোকৰ ইচ্ছা, আৰু x মাইনাছ থাকিলে কি হ'ব, ইয়াতে প্লাছ হৈ যাব 3, আৰু হোল ইনটু x, যিহেতু ইয়াত প্লাছ চিন আছে, তাৰ মানে ইয়াৰ আগত কি হ'ব, মাইনাছ হ'ব, = 0। আমি জানো যে a ৰ মান কেতিয়াও 0 হ'ব নোৱাৰে, তাৰ বাহিৰে a ৰ যিকোনো মান হ'ব পাৰে। এতিয়া আমি ধৰি ললো a = 1, তেতিয়া আমাৰ সমীকৰণটো কি হ'ব, 1 × x + 3 x - 5 = 0। যদি আমি a ৰ মান 2 ধৰি লওঁ, তেতিয়া সমীকৰণটো হ'ব 2
x plus 3 into x minus 5 is equal to 0. যদি আমি a ৰ ভ্যালু 3 ধৰো তেতিয়া আমাৰ সমীকৰণটো কি হ'ব 3 into x plus 3 whole into x minus 5 is equal to 0. তাৰমানে a ৰ মান আমি অগণন ল'ব পাৰো আৰু a ৰ মান যদি অগণন হয় তাৰমানে আমাৰ সমীকৰণৰ মানো কি হ'ব অগণন হ'ব তাৰমানে আমাৰ বহুপদৰ সংখ্যা কিমান হ'ব অপচন নম্বৰ ডি অগণন এতিয়া চোৱা যেতিয়া দুজোৰ ৰৈখিক সমীকৰণৰ এটা হলেও সমাধান থাকে তেতিয়া আমি সেই সমীকৰণটো কি বুলি কওঁ সংগত বুলি কওঁ এতিয়া ধৰি ললো এটা এক্সাম্পল লৈ লৈছো x plus y is equal to 5 আৰু x minus y is equal to 1 এই দুটা সমীকৰণ আছে ইয়াৰ পৰা আমি x ৰ ভ্যালু কিমান পালো x is equal to y এতিয়া x is equal to y ৰ মানটো যদি আমি এই সমীকৰণটোত বহাই দিও তেতিয়া আমি x ৰ ভ্যালু কিমান পাম 3 পাম আৰু y ৰ ভ্যালু কিমান পাম 2 পাম এতিয়া তোমালোকে যদি প্ৰথম সমীকৰণটোত চোৱা তেতিয়া ইয়াৰ ধ্ৰুৱক x ৰ ধ্ৰুৱক আছে 1 y ৰ ধ্ৰুৱক হৈছে 1 মানে কনষ্টেন্টটো দুইটাৰে 1 আৰু ইয়াতো x ৰ কনষ্টেন্ট 1 আৰু এটো সমীকৰণতো y ৰ কনষ্টেন্ট কিমান -1 এতিয়া আমি এটা কথা পাইছিলো যে a1 by a2 যেতিয়া is not equal to b1 by b2 হয় তেতিয়া আমি কি পাইছিলো যে সেই সমীকৰণটোৱে কি হ'ব দুডাল ৰেখাই কটাকটি কৰিব তাৰমানে ইয়াতে আমি a1 কিমান পাইছিলো 1 পাইছিলো আৰু ইয়াতে a2 কিমান পাইছিলো 1 পাইছিলো is not equal to b1 আমি কিমান পাইছিলো 1 পাইছিলো b2 আমি কিমান পাইছিলো -1 তাৰমানে আমাৰ a1 by a2 is not equal b1 by b2 হেহে আমাৰ এই সমীকৰণটোৱে কি কৰিব ইটোৱে হিটোৰ লগত এটা বিন্দুত কটাকটি কৰিব এতিয়া আন এটা উদাহৰণ ধৰি ললো ধৰো এটা সমীকৰণ হ'ল 2x plus 3y is equal to 6 আৰু এটা সমীকৰণ হ'ল 4x plus 6y is equal to 12 এতিয়া 2 নম্বৰৰ সমীকৰণটোক যদি আমি দুইৰে দুইফালে সমান চিনৰ দুইফালে যদি আমি দুইৰে হৰণ কৰি দিও তেতিয়া আমি কি পাম 2x plus 3y is equal to 6 তাৰমানে আমাৰ এই সমীকৰণটোৰ সৈতে এক নম্বৰ সমীকৰণটো কি হৈছে সম্পূৰ্ণভাৱে মিলি গৈছে তাৰমানে a1 by a2 is equal to আমাৰ কি হ'ব b1 by b2 হ'ব আৰু যেতিয়া আমাৰ এই a1 by a2 is equal to b1 by b2 হয় তেতিয়া আমাৰ কি হয় সমীকৰণৰ ৰেখা দুডাল ইটো হিটোৰ লগত মিলি যাব তাৰমানে আমাৰ যেতিয়া এজোৰ ৰৈখিক সমীকৰণ সংগত হয় তেতিয়া আমাৰ কি হ'ব পাৰে ৰেখা দুডাল হয়তো কটাকটি কৰিব পাৰে নহলে মিলি যাব পাৰে তাৰমানে আমাৰ অপচন সি টো কি হ'ব শুদ্ধ উত্তৰ হ'ব মানে পৰম্পৰ সেট কৰা হ'ব পাৰে বা সম্পূৰ্ণভাৱে মিলি যোৱা ৰেখা হ'ব পাৰে নম্বৰ প্ৰশ্নটো তোমালোকক কি দিছে তলৰ কোনটো আমাৰ দ্বিঘাত সমীকৰণ সুধিছে এতিয়া আমি জানো যে দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে আমাৰ কোনটো আৰ্হিত থাকিব লাগিব ax square plus bx plus c is equal to 0 এটো আৰ্হিত আমাৰ সমীকৰণটো থাকিব লাগিব আৰু a টো কেতিয়াও কি হ'ব 0 হ'ব নোৱাৰে এতিয়া যদি আমি a নম্বৰ অপচনটো চাও তাৰমানে তো x minus 2 into x plus 3 is equal to x plus 1 is equal into x minus 3 এটোক যদি আমি দুইফালে পূৰণ কৰি দিও তেতিয়া কি হ'ব x square plus 3x minus twice x minus 6 is equal to x square minus 3x plus x minus 3 হ'ব এতিয়া চোৱা দুইফালে x square কাটা গ'ল আমি গম পালো যে এই সমীকৰণটোৰ এতিয়া সৰ্বোচ্চ ঘাত কিমান 1 তাৰমানে এটো দ্বিঘাত সমীকৰণ হ'ব জানো নহয় এতিয়া আহিলো আমি অপচন নম্বৰ ডি টো লৈ অপচন নম্বৰ ডি টোত আছে x plus 1 by x is equal to 2 plus 1 by 2 এতিয়া আমি ইয়াত কি হ'ব x টো তলত আহি যাব তাৰ পিছত ইয়াত থাকিব x square plus 1 is equal to 2 2 দুগুণ 4 plus 1 এতিয়া x ওপৰত থাকিব x square plus 1 তাৰ পিছতে ইয়াত আহি যাব 5 by 2 এতিয়া দুইটো যদি আমি ইফালে পূৰণ কৰি দিও কি হ'ব 2x square plus 2 is equal to 5x তাৰ মানে আমাৰ এটো কি হ'ব 2x square minus 5x plus 2 is equal to 0 তাৰ মানে আমাৰ এটো ax square plus bx plus c is equal to 0 আৰ্হিত আছে নে আছে যত a ৰ মানটো হৈছে 2 b ৰ মানটো হৈছে -5 আৰু c ৰ মানটো হৈছে 2 তাৰ মানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি টো হ'ব